যেতিয়ালৈকে আসামি ইয়াত ধৰি আমাক দিয়াই লাগে সন্দেহটো কৰিছো মুঠতে কিছুদিনৰ আগত ছোৱালীজনী ককায়েকে আৰু কোনোবাই মিলি পেলাই দম দিছে মুঠতে তেওঁলোকৰ ছোৱালীজনী ককায়েকৰ ওপৰত আৰু যিসকলে দম দিছে তেওঁলোকৰ ওপৰত আমি ডাউট কৰিছো আৰু এটাই জানো যে আৰক্ষীয়ে আমাক উচিত বিচাৰ দিব লাগে যদি আৰক্ষীয়ে উচিত বিচাৰ দিব নোৱাৰে তেনেহ'লে আমি ছোৱালী ঘৰত আমি লাশ লৈ প্ৰতিবাদ কৰিমগৈ 11টা বাজিছে ছোৱালীজনীয়ে ফোন কৰিছে বোলে ফোন কৰোঁতে মাকে কৈছে বাবা তুমি শুই থাকা দিনটো ইমান কষ্ট কৰি থাকা আৰু ৰাতি তুমি খোৱা ৰাতিপুৱা সোনকালে যাবা তেনেকে কৈছে শুবলৈ দিলা তাৰপিছত সি ফোন কৰিলে পৰা উঠি গুচি গ'ল আৰু সি ঘূৰিয়ে নাহি ৰাতি 12টাত মৃতদেহটো আপোনালোকে ক'ত পাইছিল ৰাতিপুৱা পাইছো আমাৰ নিজৰ দেউতাকে পাইছে ঔষধ বিচাৰি সন্ধিয়া মানে যিকেইজন ল'ৰা তাক দম দিছিল দীপক আৰু ৰন্তু ছোৱালীজনী ককায়েক সিহঁতৰ যে দম দিছিল সিহঁতেই মাৰিছে সন্ধিয়া সময় সিহঁতৰ ওপৰতে তাৰমানে মাৰি পেলালে মৰা লাছটো বাপেকে গৈ পেলাই পাইছেগৈ মাতিছে এই হেৰি যিজনী ছোৱালী ভাল পায় ৰন্টুৱে মাৰিছে বুলি গম পাইছো আৰু ৰন্টুৱে সেই ছোৱালীজনী সেই ককায়েক হয় ভাল পাই বুলি গম পাইছো আৰু শুনিছো মানুহৰ মুখত এতিয়া ধৰক ডাইৰেক্ট ক'ব নোৱাৰো মই তেনেকে মানুহৰ মুখতহে শুনিছো মানে আমাক ন্যায় বিচাৰ লাগে যিটো ল'ৰাই তাৰমানে হেৰি কৰিছে ল'ৰাটোক এই চিচি কেমেৰা ল'ৰাটোক লাগে আমাক